Hello students, আজি আমি এটা নিউ সিরিজ স্টার্ট কৰিছো তো সেই সিরিজটো হৈছে কি অসমত আপকামিং যিবিলাক এক্সাম হ'বলগীয়া হৈ আছে তো তাৰে ওপৰত বেস কৰি আমি এটা ম্যাথছৰ ফাউন্ডেশন কোর্স স্টার্ট কৰিম বুলি ভাবিছো আজিৰ পৰা তো আমি এই যেটো কোর্স হ'ব এই কোর্সটো আপকামিং ADRE 3.0 বা টেটৰ তাৰপিছত DME আসাম পুলিচ SI UBAB যিখিনি পৰীক্ষা হয় কনষ্টেবলৰ সেইখিনি ওপৰত মানে সেইখিনিৰ কাৰণে উপযোগী হোৱাকৈ আমি এই কোৰ্সটো লঞ্চ কৰিবলৈ ওলাইছো তো ইয়াত বেসিক্যালি কি হ'ব ম্যাথছৰ ফাউন্ডেশনটো আমি ক্লিয়াৰ কৰিবলৈ চাম তো ম্যাথছৰ যিকেইটা মানে ফাউন্ডেশন মানে কনসেপ্ট আছে তো সেই কনসেপ্টখিনি আমি ফাৰ্ষ্টতে ক্লিয়াৰ কৰিবলৈ চাম আৰু মই এইকেইদিন কিছু অসুবিধাৰ কাৰণে ভিডিঅ'টো পোৱা নাছিলোঁ তো আজিৰ পৰা এইখিনি মানে কন্টিনিউ হ'ব তো যদি মই ক'বলৈ যাওঁ যে ম্যাথছৰ সবতকৈ মেইন টপিক কি ফ্ৰম মাই পইণ্ট অফ ভিউ সবতকৈ মেইন টপিক হৈছে ম্যাথছৰ পাৰ্চেন্টেজ আৰু ratio and proportion এই দুটা টপিক যদি কোনোবা এটা ষ্টুডেন্টৰ ভালকৈ ক্লিয়াৰ হয় তেতিয়াহলে সেই ষ্টুডেন্টজনে বাকি যিমান ইয়াৰ ৰিলেটেড টপিক থাকিব সবখিনি ক্লিয়াৰ হৈ যাব বুজি পালা ওকে তো আজি মই প্ৰথমতে আমি ৰেশিও এণ্ড প্ৰপৰচন যেটো টপিক আছে সেই টপিকটো আৰম্ভ কৰিবলৈ লৈছো ওকে তো আমি ফাৰ্ষ্টতে আৰম্ভ কৰিম ৰেশিও তো ৰেশিও টপিকটো আৰম্ভ কৰিম বুজিলা ওকে তো ৰেশিও মানে কি হয় what do you mean by ratio তো ৰেশিও মানে হৈছে simplest ফৰ্মত কি লিখিব পাৰো compare of same kind of thing মানে কি ৰেশিও হ'বলৈ হলে সদায় কি হ'ব লাগিব সেম কাইন্ড এটো মেইন বস্তু মানে কি দুটা বেলেগ বেলেগ বস্তুক আমি কেতিয়াও কম্পেয়াৰ কৰিব নোৱাৰো সাপোজ 5 কেজি ৰাইস আৰু সাপোজ 4 লিটাৰ অইল এই দুটাক আমি কেতিয়াও কি কৰিব নোৱাৰো কম্পেয়াৰ কৰিব নোৱাৰো কাৰণ কিয় এটো আছে কেজি মানে কি এটো হৈছে তোমাৰ weight আৰু এটো হৈছে লিটাৰ ই কি বুজাব ভলিউম বুজাব মানে এই তোমাৰ এই লিকুইডৰ কাৰণে হ'ব লিকুইড প্ৰডাক্টৰ কাৰণে বাট এটো হৈছে weight তো কি এই মানে এই দুটা বস্তু বেলেগ বেলেগ তো বেলেগ বেলেগ বস্তু আমি কেতিয়াও ৰেশিওত কম্পেয়াৰ কৰিব নোৱাৰো বুজি পাইছা সকলোৱে বুজি পাইছা ওকে now go to the next topic তো ৰেশিও আমি যদি বুজাবলৈ যাওঁ আমি হয়তো এনেকৈ লিখিব পাৰো x/y or কেনেকৈ লিখিব পাৰো x/y
এতিয়া ইয়াৰ যেটো x তাক কোৱা হয় antecedent আৰু y কোৱা হয় consequent বুজি পালো সকলোৱে বুজি পালো নে সকলোৱে বুজি পালো ওকে তো এখানে হৈছে ৰেশিওৰ basic concept so now come to the next concept which is types of ratio কি টাইপ আছে তো ফার্স্ট টাইপ তো আছে কি তোমালোকে লিখি যাবা ডুপ্লিকেট রেশিও তো ডুপ্লিকেট রেশিও মানে কি যদি এটা রেশিও x:y থাকে তেতিয়া হলে তার ডুপ্লিকেট রেশিও হ'ব কি x²:y². This is known as duplicate ratio. And next আহিব কি next আহিব subduplicate ratio. Subduplicate ratio. এটা সাবডুপ্লিকেট রেশিও মানে কি যদি এটা রেশিও x:y থাকে তো তার সাবডুপ্লিকেট রেশিও হ'ব কি √x:√y বুজি পালো সকলোৱে বুজি পালো নে ওকে নেক্সট কাম ট্রিপ্লিকেট রেশিও ট্রিপ্লিকেট রেশিও এটা ট্রিপ্লিকেট রেশিও মানে কি যদি এটা রেশিও x:y থাকে তো তার ট্রিপ্লিকেট রেশিও হ'ব x³:y³ বুজি পালা নেক্সট আহিব সাবট্রিপ্লিকেট রেশিও জাস্ট সাবট্রিপ্লিকেট রেশিও মানে কি যদি এটা রেশিও x:y থাকে তো তার সাবট্রিপ্লিকেট রেশিও হ'ব (3x³√y) বুজি পালা নাই সকলোৱে বুজি পালা okay next is inverse ratio inverse ratio এটা inverse ratio মানে কি inverse ratio মানে হৈছে কি যদি এটা রেশিও x:y থাকে তো তার ইনভার্স রেশিও হ'ব কি y:x বুজি পালা next comes compound ratio এটা compound ratio মানে কি চোৱা যদি suppose there are more than one ratio suppose x:y and a:b then in that case তাহাতৰ compound ratio হ'ব কি জানানে x into a by y into b বুজি পালা
এইখিনি বস্তু সকলোৱে বুজি পালানে? এনি ডাউট? ওকে তেতিয়াহ'লে আমি কেইটামান ইয়াৰ প্ৰব্লেমছ কৰিম কেনেকুৱা ধৰণৰ ওকে আমাৰ যিকেইটা মানে পৰীক্ষাত সচৰাচৰ আহি থাকে আমি তেনেকুৱা কুৱেশ্যন কৰিম তাৰ আগতে প্ৰপৰশ্যনৰ বেছিক কনচেপ্টখিনি আমি ক্লিয়াৰ কৰি থওঁ প্ৰপৰশ্যন ওকে just wait proportion মানে কি অসমত সমানুপাত যদি দুটা ৰেশিও প্ৰপৰশ্যনত থকা বুলি কয় তেতিয়া আমি কেনেকৈ মানে লিখিব পাৰো A:B এই প্ৰপৰশ্যন হলে চাৰিটা সিম্বল থাকে C:D মানে কি লিখিব পাৰো আমি এটো লিখিব পাৰো কি A/B = C/D হল বুজি পালা এতিয়া এখিনি মানে কি হ'ব এখিনি মানে হ'ব A/D = B/C বা C/B মানে কি যে যদি কোনোবা এটা ৰেশিও প্ৰপৰশ্যনত থকা বুলি কয় লাষ্টৰ দুটাৰ পূৰণফল আৰু মিডিল দুটাৰ পূৰণফল সদায় সমান হয় বুজি পালা এইখিনি বস্তু বুজি পালা নেকি বুজি পালা সকলোৱে বুজি পালা ওকে তেতিয়াহ'লে কেইটামান নিয়ম আছে সেই নিয়ম কেইটা মই কৈ দিছোঁ ওকে যদি তোমাক কেতিয়াবা কয় যে থাৰ্ড প্ৰপৰশ্যন ফাইণ্ড কৰিব সাপোজ এনেকৈ এটা ৰেশিও দিয়া আছে যে A:B B:C তেতিয়াহ'লে থাৰ্ড প্ৰপৰশ্যনটো কি হ'ব জানানে থাৰ্ড প্ৰপৰশ্যনৰ ফৰ্মুলাটো হ'ব C = B²/A always remember that হল বুজি পালা এটো কেতিয়া হ'ব এই কন্ডিশনটো কেতিয়া হ'ব যেতিয়া কি হ'ব when two number is given যেতিয়া দুটা নাম্বার দিয়া থাকিব তেতিয়া এই কন্ডিশনটো হ'ব suppose এটা एग्जांपल লৈছো suppose let's take an example suppose দিয়া আছে যে find the third proportion কাৰ third proportion 16 আৰু 32 কি কৰিব লাগে third proportion find কৰিব লাগে third proportion তো কেনেকৈ find কৰিম তো third proportion মানে কি আছিল ফৰ্মুলাটো মানে এইখিনি বস্তু আমি কেনেকৈ লিখিব পাৰো এইখিনি বস্তু 16:32 x হল এটা কি কৰিম কি আছিল এটো মানে কি এটো মানে হৈছে b আৰু এটো মানে হৈছে a হয় না তো তেতিয়া হলে যদি আমি সলভ কৰো আমি কি পাম কি আছিল ফৰ্মুলাটো c = B²/A b মানে কিমান আছিল 32 * 32/16 এতিয়া যদি 16 এ ডিভাইড কৰো 16 * 2 = 32 তো কিমান হ'ব आंसर 64 বুজি পাইছা না বুজি পাইছা okay next I have fourth proportion কি আহিব
fourth proportion. So how to find fourth proportion? So যদি হেনেকে দিয়া থাকে যে a is to b proportion c is to d হল তেতিয়া যদি fourth proportion ওলাব দিয়ে তেতিয়া ফৰ্মুলাটো কি হ'ব d is equal to bc by a. This is the formula. এটো কেতিয়া হ'ব এই কন্ডিশনটো হ'ব কি when 3 number is given. যেতিয়া তিনটা নম্বৰ দিয়া থাকে তেতিয়া থাৰ্ড প্ৰপোৰ্শনটো ওলাব পাৰো হল বুজি পালা নাই ওকে তাৰ নেক্সট আহিব এটা আছে mean proportion এটা mean proportion of ফৰ্মুলাটো কি আছিল mean proportion এটা mean proportion of ফৰ্মুলাটো আছিল কি mean proportion of ফৰ্মুলাটো কি আছিল root over ab. Just remember this. তো আমি কেটা ফৰ্মুলা পালো one is this one এটা দুটা তিনটা তো এই তিনটাৰ ওপৰত বেস কৰি কেনে আমাৰ কোৱেশ্চন অহা দেখা যায় হল বুজি পালা ওকে then next go to the question. Okay, so first question to kenuka dise so suppose ki dia ase the if a is to b is equal to 5 is to 14 and b is to c is equal to 7 is to 3 তেতিয়া হলে আমাক ফাইন্ড কৰিব কি দিছে a is to b is to c হয় আমাক এটো ফাইন্ড কৰিব দিছে বুজি পাইছা ওকে সো কি আছে a is to b is to c এতিয়া ফার্স্টত কি আছে a is to b আছে না অকল তো আমি লিখিম ফার্স্টত অকল 5 is to 14 হল নেক্সট কি আছে b is to c আছে b is to c কিমান আছে 7 is to 3 তো লিখিম ইয়াতে 7 is to 3 তো কি হল যে আমাৰ এই পজিশনটো খালি থাকি গল আৰু ইয়াৰে এই পজিশনটো খালি থাকি গল হয়নে তো কি হ'ব এতিয়া যেটো বস্তু খালি থাকে তাত কোনে দখল কৰে তাৰ ওচৰৰ মানুহতে তো ইয়াৰ ওচৰত কি নম্বৰ আছে 14 তো এই 14 টো ইয়াত আহিব বুজি পালা আৰু সিমিলাৰলি ইয়াত কি আছে 7 তো ইয়াত 7 এ দখল কৰিব বুজি পালা দেন কিমান হল 35 is to 98 is to 42 বুজি পালা এটা কি কৰিব তো ৰেশিও মানে কি আছে সিম্পলেস্ট ফর্ম বাট দিস ইজ নট এ সিম্পলেস্ট ফর্ম আমি ইয়াক কাটিব পাৰো কিহেৰে কাটিম হাতেৰে কাটিব পাৰো 7 5 গুণ 29 7 1 গুণ 7 2 থাকিলে 7 4 গুণ 28 আৰু 7 6 গুণ 42 তো দিস ইজ দা ৰেশিও বুজি পাইছা সকলোৱে বুজি পাইছা নে any doubt okay.
Okay, now go to the next question. The next question to ase kenuka question to dise ki divide 1 1 1 1 mane 4টা 1 into the ratio of h/3 মানে কি এই কোৱেশ্চন তো কেনেকুৱা কৈছে যে চোৱা কোৱেশ্চন তো কৈছে যে টোটাল ইমান টকা আছে সাপোজ দিস ইজ এ পারসন এ সো এৰ হাতত সাপোজ ইমান টকা আছে সেই টকাখিনি কি কৰিব লাগে ডিভাইড কৰিব লাগে কিমান ৰেশিওত 8:7 ৰেশিওত হল তো খুদিছে যে আমি তেতিয়া মানে ক'ব পাৰিম যে এই প্ৰথম পাৰ্টটো কিমান পাইছে আৰু এই সেকেন্ড পাৰ্টটো কিমান পাইছে তো চোৱা আৰু মই এটা তোমালোকক আজি এটা ভাল মেথড শিকাম দিস ইজ নন এজ ৰেশিও মেথড মানে everything will be done in terms of ratio. Okay, let's see. According to the ratio, to ratio tahator kiman ase total number 8 plus 8 na 8 plus 3 11 but ami okol 11 likhibo noaro ami 11 ratio likhibo lagibo baki likhibo lagibo 11 unit bole likhibo lagibo to hol to এই 11 ইউনিট কোৱেশ্চনৰ মতে কিমান কোৱেশ্চনৰ মতে হৈছে 1111 তো যদি 11 ইউনিট 1111 হয় তো 1 ইউনিটৰ ভ্যালুটো কিমান হ'ব জাস্ট ডিভাইড কৰি দিয়া 1111 ডিভাইডেড বাই 11 কিমান পাম 101 তো যদি 1 ইউনিটৰ ভ্যালুটো ইমান হয় তো আমাৰ হে প্ৰথম পাৰ্টটো কিমান আছিল ফাৰ্স্ট পাৰ্টটো কিমান আছিল 8 ইউনিট 8 আছিল 8 ইউনিট তো 8 ইউনিটৰ ভ্যালুটো হ'ব কিমান 8 into 101 that is 808 আৰু নেক্সটটো কিমান ইউনিট আছিল 3 ইউনিট তো 3 ইউনিটৰ ভ্যালুটো হ'ব কিমান 3 ইউনিট that's equal to 3 into 101 that is 303 বুজি পালা সকলে বুজি পালা নাই any doubt do you have any doubt in this question okay বুজি পালা তেতিয়া হলে আৰু এটা নেক্সট কনসেপ্ট লৈ গৈছো নেক্সট কোৱেশ্চন তো চোৱা কেনেকৈ কোৱেশ্চন দিছে ওকে নেক্সট কোৱেশ্চন তো কি কৈছে যে চোৱা নেক্সট কোৱেশ্চন তো কৈছে যে তাৰ আগতে আমি এটা বেলেগ কোৱেশ্চন কৰি লওঁ এটো কৰাৰ আগত আমাৰ সাপোজ এটা কোৱেশ্চন কৰি লওঁ ওকে suppose এটো এটা কোৱেশ্চন আছে এটো ওকে এটা কোৱেশ্চন কৰি লওঁ চোৱা তো কি দিয়া আছে a is to b দিয়া আছে কিমান 2:3 next b is to c দিয়া আছে কিমান আমাক 5:7 next c is to d দিয়া আছে আমাক 3:10 তো আমাক সুধিছে যে কি আমাক সুধিছে যে a is to d কিমান হ'ব এই কোৱেশ্চন তো আহিছিলে কিহত CDS মানে কম্বাইন্ড ডিফেন্স সার্ভিস 2014 তো ইয়াৰ অপশন কেটা দিছে অপশন A দিছে 1:7
অপশ্যন বি দিছে 2:7, অপশ্যন চি দিছে 1:5 এণ্ড অপশ্যন ডি দিছে কিমান 5:1. অ'কে, লেটছ সলভ ইট. আমি প্ৰথমতে ভেলু কেইটা পুট কৰি লওঁ. কি কি আছে a:, b:, c:, d. ইয়াক কৰা দুটা পদ্ধতি আছে. চাবা a:, b কিমান দিছে প্ৰথমতে কোৱাচোন. a:, b কিমান দিছে 2:3. নেক্সট b:, c কিমান দিছে 5:7. নেক্সট c:, d কিমান দিছে c:, d দিছে 3:10. হয়, আজদাল আনি দিয়া. অ'কে, তো ইয়াত কি আছে, ইয়াত খালী আছে. তো ইয়াত খালী থাকিলে ইয়াত হ'ব 3 আৰু ইয়াতো হ'ব 3. অ'কে, নেক্সট ইয়াত খালী আছে. তো ইয়াত কি বহিব, ইয়াত বহিব 7 আৰু ইয়াত কি বহিব, ইয়াত বহিব 5. অ'কে, নেক্সট ইয়াত কি বহিব, ইয়াত বহিব 3 আৰু ইয়াত বহিব 3. মানে ইয়াৰ ওচৰৰ নম্বৰটো আহে হ'ল. তো আমাক লাগে কি, আমাক লাগে অনলি a:, d. তো আমি অকল a ৰেচিঅ'টো চাম আৰু a ৰেচিঅ'টো চাম হ'ল. তো কিমান হ'ব চোৱা 10 আৰু 3 মানে কিমান 30:2. এইটো কিমান 3 7 3 21 আৰু 10 2 10 মানে কিমান হ'ল 30:210 হ'ল. তো যদি আমি কাটাকাটি কৰোঁ 0 0 কাটিলে 3 1 গুণ 3 3ৰে 7 মানে কিমান হ'ল 1:7. কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন. বুজি পাইছা? তেতিয়াহ'লে আজিলৈ ইমানে. আজি আমি বেছিক কনচেপ্টখিনি ক্লিয়াৰ কৰিলোঁ আৰু কিছু প্ৰব্লেমছ কৰিলোঁ হ'ল. আমি নেক্সট ক্লাছত আকৌ কিছুমান প্ৰব্লেমছ কৰিম, যিবিলাক আগত আহি যোৱা কুৱেশ্যনবিলাক কৰিম চ' ডেট আমাৰ আহিবলগীয়া যিকোনো পৰীক্ষাতে হেল্পফুল হয়. তো থেংক ইউ. আজিলৈ ইমানে. আমি নেক্সট ক্লাছত আকৌ লগ পাম.